Hello everyone. So আজি আমি motion in a straight line তাৰে second topic to discussion কৰিম. So first topic to আমাৰ আছিল displacement and distance. So আজি আমি discussion কৰিম তোমালোকৰ velocity and speed, দ্ৰুতি আৰু বেগ. চোৱা আমি এটা ভাষাত গম পাব লাগিব what is speed, what is velocity. এতিয়া আমি বাকিখিনি গম পাম ন কথাবিলাক. So ইয়াতে লিখিছো velocity. এতিয়া first thing ইয়াতে দুটাৰ বিষয় মই লিখিম about speed about velocity দুটাৰে ইউনিট কি হয় মিটাৰ পাৰ সেকেন্ড or কিলোমিটাৰ পাৰ আৱাৰ or মিটাৰ পাৰ মিনিট এনেকুৱা হয় মানে মিটাৰ প্ৰতি সেকেন্ডত কিলোমিটাৰ প্ৰতি ঘণ্টাত মিটাৰ পাৰ মিনিট ইয়াৰ ইউনিট বিলাক সেম হয় মিটাৰ পাৰ মিনিট এনেকুৱা ধৰণৰ ইউনিট হয় সো ফার্স্ট আমি ফর্মুলাটো লিখিম স্পিডৰ যোনটো ফর্মুলা হয় স্পিডৰ ফর্মুলাটো হয় এনেকুৱা হয় ডিসটেন্স divided by time মানে total distance divided by total time taken স্পিডৰ যোনটো ফর্মুলা হয় ইয়াতে গম পাই যাবা ডিফাৰেন্সটো কি হয় পাৰ্থক্য কি ইয়াতে গম পাই যাবা velocity যোনটো ফর্মুলা হয় displacement divided by time এটো ফর্মুলা দুটা ভালকে চোৱা স্পিড উলাবলে হলে আমি ডিসটেন্সক টাইম দি ডিভাইড কৰিব লাগিব একদম নরমালি কব বিচাৰিছো ইজিলি velocity হলে আমি ডিসপ্লেসমেন্ট লব লাগিব তেতিয়া ডিসপ্লেসমেন্টক টাইম দি ডিভাইড কৰিলে আমি velocity গম পাম আমি প্রিভিয়াস ভিডিওত ডিসকাস কৰিছিলো ডিসটেন্স ইজ এ স্কেলার কোয়ান্টিটি ডিসটেন্স কি হয় এটা স্কেলার ৰাখি যদি ডিসটেন্স এটা স্কেলার কোয়ান্টিটি হয় দেন আমি দুই নাম্বার পয়েন্ট বনাব পাৰো ডিসটেন্স তো কোত আছে স্পিডত আছে নহয় ডিসটেন্স আৰু টাইম লগ লাগি হে স্পিড হৈছে তো আমি ইয়াতে লিখিব পাৰো স্পিড ইজ এ স্কেলার কোয়ান্টিটি স্পিড এটা দ্ৰুতি এটা কি হয় স্কেলার ৰাখি অসমত লিখা নাই অসমত কৈ গৈছো কিন্তু মই হা velocity কি আছে সো ডিসপ্লেসমেন্ট প্রিভিয়াস ভিডিওত পাইছিলো আমি ডিসপ্লেসমেন্ট ইজ এ ভেক্টর কোয়ান্টিটি হয় না ডিসপ্লেসমেন্ট এটা ভেক্টর ৰাখি যদি ডিসপ্লেসমেন্ট ভেক্টর কোয়ান্টিটি হয় তেতে velocity তো কি হ'ব velocity is a vector quantity so basic difference ইয়াৰ এটোৱে আছিল স্পিড আৰু velocityৰ ফৰ্মুলাটো চালে গম পাবা নেক্সট মানে স্পিড স্কেলার কোয়ান্টিটি that means আমি কি বুজি পাইছো যে স্পিডৰ অনলি ম্যাগনিটিউড আছে স্পিড কিমান যদি তোমালোক মানে এনে জাস্ট এক্সাম্পল স্পিড কিমান বলে 5 মিটাৰ পাৰ সেকেন্ড হৈ গল আনসাৰ হৈ গল মই যদি কও velocity কিমান 5 মিটাৰ পাৰ সেকেন্ড কলে ভুল হ'ব ইন হুইচ ডাইৰেকশন কোন ফালে because velocity is a vector quantity velocity only value to গলে নহব magnitude to গলে নহব magnitude লগত কি লাগিব ডাইরেকশন লাগিব মানে নেক্সট চ্যাপ্টাৰত গম পাবা ভেক্টর কোয়ান্টিটি ডাইরেকশনও থাকিব ম্যাগনিটিউডও থাকিব দিশও থাকিব মানো থাকিব স্কেলার কোয়ান্টিটিত অনলি ম্যাগনিটিউড থাকিব মানে অকল মান থাকিব সো আমি ইয়াৰ পৰা কি বুজি পালো ইহতৰ ইউনিট সেম ইউনিটৰ কোনো প্ৰবলেম নাই ফর্মুলাৰ ডিফারেন্সটো কি হয় এটো স্কেলার কোয়ান্টিটি এখানে ডিসটেন্স ডিভাইডেড বাই টাইম এটো velocity তো ভেক্টর কোয়ান্টিটি দ্যাটস ওয়াই ডিসপ্লেসমেন্ট ডিভাইডেড বাই টাইম এতিয়া আমি অলপমান বেসিক মানে ক্লাস 9 ৰ পৰা পাই আহিছা স্টিল মই অকমান বেসিক ডিসকাশন কৰিম যে স্পিড আৰু velocity তো আমি ফর্মুলাটো লিখিছো এনে ইন জেনারেল স্পিড আৰু velocity কি হয় ন আমি যে কওঁ ইমান স্পিডত গৈ আছিল হিমান স্পিডত গৈ আছিল এতিয়া एग्जांपल লৈছো তোমালোকে তেজপুৰৰ পৰা গুৱাহাটী গৈ আছা কোৰ পৰা কোত গৈ আছা তেজপুৰৰ পৰা from তেজপুৰ টু গুৱাহাটী ধৰা তেজপুৰৰ পৰা গুৱাহাটী ডিসটেন্স মই ধৰি লৈছো 150 কিলোমিটাৰ ডিসটেন্স তো তোমালোকে জাৰ্নিটো স্টাৰ্ট কৰিছা বাছত উঠিছা গুৱাহাটী গৈ পালা গুৱাহাটী গৈ পোৱাৰ পিছত টাইমটো চালা কিমান টাইম লাগিলে বলে 5 আৱাৰ্স লাগিলে কিমান লাগিলে 5 ঘণ্টা লাগিলে এটো হল জার্নিটো ডিসটেন্স এটা দিয়া আছে ডিসটেন্স দিয়া আছে আৰু টাইম দিয়া আছে মই যদি কওঁ
5 ঘণ্টাত তোমালোকে গুৱাহাটীৰ পৰা তেজপুৰ পালা মই বুজিছোঁ, কিন্তু মই যদি তোমালোকক কুৱেশ্যন কৰোঁ 1 ঘণ্টাত কিমান দূৰ গৈছিলা, 1 ঘণ্টাত ক'ত পাইছিলা, তেতিয়া এনচাৰ কি দিবা? ধৰিব পাৰিছা মই কি কৈছোঁ? তেতিয়া আমি কি কৰিব লাগিব কোৱাচোন? যদি মই কওঁ যে দ্য বডি বুলিয়ে কৈছোঁ তোমালোকে হয়, দ্য বডি ইজ, আচ্ছা এনেকৈ নকওঁ হা, 1 ঘণ্টাত কিমান পাবা তোমালোকক যদি মই ওলাব দিওঁ তোমালোকে পটককৈ কেলকুলেশ্যন কৰি দিবা। ছাৰ 5 ঘণ্টাত 150 কিলোমিটাৰ গৈছে, 1 ঘণ্টাত হ'লে একদম ইজি প্ৰচেছ কি হয়, 150 ডিভাইডেড বাই 5 আৱাৰ্ছ লিখি দিওঁ, 150 কিলোমিটাৰ ডিভাইডেড বাই 5 আৱাৰ্ছ লিখি দিলোঁ, কিমান হ'ব? 30 কিলোমিটাৰ পাৰ আৱাৰ। আমি বাৰে বাৰে এনেকৈ ভাবি নাথাকোঁ যে 1 ঘণ্টাত কিমান, যদি ছেকেণ্ডত থাকিলে কি ক'লোঁ হয় মই 1 ছেকেণ্ডত কিমান দূৰ গৈছা, যদি মিনিটত থাকিলে কি ক'লোঁ হয় 1 মিনিটত কিমান গৈছা। ইয়াতে আহিছে ঘণ্টা, সেইকাৰণে কি আহিছে এনচাৰটো পাৰ আৱাৰ, প্ৰতি ঘণ্টাত। ছেকেণ্ড থাকিলে প্ৰতি ছেকেণ্ড, মিনিট থাকিলে প্ৰতি মিনিট, পাৰ মিনিট। চ' এই ফৰ্মুলাটোক ভালকৈ চোৱা। 150টো কি হয়? ডিষ্টেঞ্চ হয়নে? ডিষ্টেঞ্চ। 5 আৱাৰ্ছটো কি হয়? টাইম হয়নে নাই? ইকুৱেল কি হয়? স্পীড হয়। বুজি পাই আছে? চ' আমি এতিয়া ডাইৰেক্টলি ফৰ্মুলা বনাই দিছোঁ, স্পীড ইকুৱেল কি ডিষ্টেঞ্চ বাই টাইম, ভাবিবই নালাগে। একচুৱেলি স্পীড অৰ ভেলচিটি মানে হ'ল পাৰ ইউনিট টাইমত কিমান বডিটোৱে মুভ কৰিছে, প্ৰতি একক সময়ত বডিটোৱে কিমান দূৰ গৈছে, আগবাঢ়ি গৈছে। ডেট মিনছ এই বস্তুটোৰ মিনিং বুজিব লাগিব, পাৰ ইউনিট টাইম। তোমালোকে ৱৰ্ডবিলাক বুজি পালে তেতিয়া বুক পঢ়িলেও গম পাবা পাৰ ইউনিট টাইম মানে কি। ডিষ্টেঞ্চ ট্ৰেভেল পাৰ ইউনিট টাইম, মই লিখি দি আছোঁ। মেইন লাইন কি হয়? ডিষ্টেঞ্চো হ'ব পাৰে, ডিছপ্লেচমেণ্টো হ'ব পাৰে। মই স্পীড বুলি ক'লে ডিষ্টেঞ্চ ক'ম। ডিষ্টেঞ্চ ট্ৰেভেল পাৰ ইউনিট টাইম, প্ৰতি একক সময়ত। এই লাইনটো মনত ৰাখিবা হা, মই কিয় এনেকৈ বুজাব ট্ৰাই কৰিছোঁ, যাতে তোমালোকে ভেলচিটি আৰু স্পীডৰ মেইন কনচেপ্টটো বুজি পোৱা। প্ৰতি একক সময়ত, মোৰ হেণ্ডৰাইটিং বেয়া, অতিক্ৰম কৰা দূৰত্ব বা হৰণ। হৰণ হ'লে বেগ আহি যাব, দূৰত্ব হ'লে দ্ৰুতি আহিব। একক সময়ত অতিক্ৰম কৰা দূৰত্ব বা হৰণ, যি কোৱা। পাৰ ইউনিট টাইম, প্ৰতি একক সময়ত। পাৰ ডিষ্টেঞ্চ, এতিয়া চাবা আমি ইয়াৰ পৰা ফৰ্মুলাটো বনাম। ডিষ্টেঞ্চ ট্ৰেভেল, ডিষ্টেঞ্চ লিখিলা, কিমান ডিষ্টেঞ্চ গৈছে। পাৰ মানে ডিভাইডেড বাই, ইউনিট টাইম মানে হ'ল, ইউনিট মিনছ 1। ইউনিট টাইম মানে টাইমত 3টা ইউনিট আছে, তুমি মনত ভালকৈ ভাবা। ইউনিট মানে 1, এইটো 1 আৱাৰ হ'ব পাৰে, নহ'লে এনেকৈ হ'ব পাৰে ফৰ্মুলাটো, ডিষ্টেঞ্চ ট্ৰেভেল পাৰ ইউনিট টাইম 1 মিনিট হ'ব পাৰে। ডিষ্টেঞ্চ ট্ৰেভেল পাৰ ইউনিট টাইম এইটো 1 ছেকেণ্ডো হ'ব পাৰে। ইউনিট টাইম, তো ইউনিট টাইম বুলি ক'লে 1 ঘণ্টা হ'ব পাৰে। ইউনিট মিনছ 1, টাইম মিনছ আৱাৰতো ক'ব পাৰা, মিনিটতো ক'ব পাৰা, ছেকেণ্ডতো ক'ব পাৰা। বুজি পাই আছা? সেইকাৰণে ফৰ্মুলা আমাৰ যোনটো ডেফিনেশ্যনটো এনেকৈ লিখে, ডিষ্টেঞ্চ ট্ৰেভেল পাৰ ইউনিট টাইম, এইটো কি হয়? স্পীড। যদি মই ভেলচিটি সুধোঁ, দূৰত্ব মানে কি হয়? প্ৰতি একক সময়ত অতিক্ৰম, দূৰত্ব নহয় কি, দ্ৰুতি মানে কি হয়? প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব। ঠিক আছে? যদি মই বেগৰ কথা কওঁ, ভেলচিটি, তেতিয়া কি কৰিবা? ডিষ্টেঞ্চৰ জেগাত কি লিখিবা? ডিছপ্লেচমেণ্ট ট্ৰেভেল পাৰ ইউনিট টাইম, প্ৰতি একক সময়ত অতিক্ৰম কৰা হৰণ, দূৰত্ব নিলিখিবা। বেগৰ ক্ষেত্ৰত হৰণ ইউজ কৰিবা, দ্ৰুতিৰ ক্ষেত্ৰত দূৰত্ব ইউজ কৰিবা। ইন কেছ অফ স্পীড আমি ডিষ্টেঞ্চ ইউজ কৰিম, ইন কেছ অফ ভেলচিটি আমি ডিছপ্লেচমেণ্ট ইউজ কৰিম। বাট মেইন কনচেপ্টটো কি হয় স্পীড আৰু ভেলচিটিৰ, যে পাৰ ইউনিট টাইমত বডি এটাই কিমান মুভ কৰি আছে, প্ৰতি একক সময়ত কিমান দূৰ গৈছে। প্ৰতি একক সময় মানে 1 ঘণ্টা হ'ব পাৰে, 1 মিনিটো হ'ব পাৰে, 1 ছেকেণ্ডো হ'ব পাৰে। বাট এইখিনি বুজি পাইছা বুলি আশা কৰিছোঁ, মই লাহে লাহে বুজাইছোঁ বাৰু। আমাৰ SI ইউনিট কিন্তু মিটাৰ পাৰ ছেকেণ্ড, মনত ৰাখিবা। মই তোমালোকক অলৰেডি কৈছিলোঁ যে বহুত ইউনিট আছে, কিলোমিটাৰ পাৰ আৱাৰ ক'ব পাৰা, বাট SI ইউনিটটো কি হয়? মিটাৰ পাৰ ছেকেণ্ড। আৰু এটা বস্তু ডাইমেনশ্যন কেনেকৈ ওলাবা, ডাইমেনশ্যনটো ওলোৱা শিকাই দিছোঁ। মিটাৰ মানে L, লেন্থ হয়, পাৰ ছেকেণ্ড মানে টাইম, টাইম ইনভাৰ্চ কৰি দিয়া। এটা মাছ আছে নেকি? মাছ M নাই ন, M0 লিখি দিয়া, থাৰ্ড ব্ৰেকেট ইউজ কৰা। এইটো হ'ল আমাৰ
স্পীড আৰু ভেলচিটিৰ ডাইমেনশ্যন তাৰমানে স্পীড আৰু ভেলচিটি ডাইমেনশ্যন একে হয় ইউনিটো একে হয় কিন্তু মেইন যোনটো ডেফিনেশ্যনটো বেলেগ হয় স্পীড বুলি ক'লে ডিসপ্লেসমেন্ট ভেলচিটি স্পীড বুলি ক'লে ডিস্টেন্স ভেলচিটি বুলি ক'লে ডিসপ্লেসমেন্ট দ্ৰুতিৰ কথা ক'লে দূৰত্ব বুজি ল'বা তোমালোকে আৰু যদি তোমালোকক বেগ কয় তেতিয়াহ'লে হৰণ বুলি বুজি ল'বা এতিয়া আমি এটা ক্লাস 9ৰ ম্যাথ সলভ কৰিম যেটো মোৰ মনত আছে হা আমি পাইছিলো ক্লাস 9ত এজন ছোৱালী আছিল ছোৱালীজনীৰ নাম আছিল উষা এটা ম্যাথছ আছিল উষাৰ ওপৰত তোমালোকৰ এনসিআৰটি বুকত আছিল সবে পঢ়িছা এটা পুখুৰী আছিল বলে পুখুৰী সুইমিং পুলটোৰ ব্ৰেথ আছিল 90 মিটাৰ কোৱেশ্চনটো মই লিখা নাই শুনি যাবা হা উষা নামৰ এজন ছোৱালী আছিল মানে সুইমাৰ আছিল হাতুৰবিদ তো তাই কি আছিল সুইমিং পুলত সুইমিং কৰিব তো এটো কিমান হয় এখিনি এই ব্ৰেথখিনি লেন্থখিনি কিমান হয় 90 মিটাৰ তো উষাই কি কৰিলে ইয়াৰ পৰা সুইমিং ষ্টাৰ্ট কৰি গৈ আকৌ ঘূৰি আহি গ'ল যেনেকৈ গৈছিল আকৌ ঘূৰি আহি গ'ল গৈ আকৌ ঘূৰি আহিবলৈ টাইম লাগিছে 1 মিনিট কিমান টাইম লাগিছে কোৱেশ্চনত দিয়া আছিল হা আৰু সুইমিং পুলটোৰ ব্ৰেথ কিমান হয় 90 মিটাৰ এতিয়া ওলাব দিছে আমাক স্পীড কিমান হ'ব উষাৰ আৰু ভেলচিটি কিমান হ'ব উষাৰ এটো আমাক ওলাব দিছে এটো যদি ভালকে তোমালোকে শুনা স্পীড আৰু ভেলচিটি বুজি পাবা সোৱা স্পীডৰ ফৰ্মুলাটো কি আছিল ভালকে ভাবা স্পীডৰ ফৰ্মুলাটো আছিল টোটাল ডিসটেন্স বাই টোটাল টাইম টেকেন মানে ডিসটেন্স বাই টাইম বুলি ইন শৰ্ট মই কৈছো উষাই কিমান ডিসটেন্স ট্ৰেভেল কৰিলে ভালকে সোৱা উষাই ডিসটেন্স ট্ৰেভেল কৰিলে যাওতে 90 ঘূৰি আহোতে 90 প্লাস 90 কিমান হয় 180 মিটাৰ ডিসটেন্স ট্ৰেভেল কৰিলে এই যোনটো 1 মিনিট টাইম দিয়া আছে আমি মিনিটটো সেকেন্ডত লিখিব পাৰো 60 সেকেন্ড কোনো প্ৰবলেম নাই সেকেন্ডত মই অলৰেডি কৈছো যে আমাৰ মিটাৰ পাৰ সেকেন্ডটো কি হয় এসআই ইউনিট গতি আমি মিনিটত না ৰাখো সেকেন্ডত লৈ গৈছো আহা যোৱা কৰোতে কিমান টাইম লাগিলে 1 মিনিট দ্যাট মিন্স 60 সেকেন্ড এটা आंसर হলো ইয়াৰ পৰা কিমান হ'ব 3 মিটাৰ পাৰ সেকেন্ড উষাৰ স্পীড কিমান 3 মিটাৰ পাৰ সেকেন্ড স্পীড হৈ গল আমাক ভেলচিটি ওলাব দিছে চাবা দে ভেলচিটি কেনেকৈ ওলাম ভেলচিটি এখিনি কৈ দেখাই দিছো আমাৰ ভেলচিটি ওলাব দিছে ভেলচিটি মানে হল ডিসপ্লেসমেন্ট বাই টাইম ভেলচিটি মানে কি হয় হৰণ ডিভাইডেড বাই সময় টাইম এতিয়া কথাটো হল উষাৰ ডিসটেন্স কিমান আছিল 90 যাওতে লাগিছিল ঘূৰি আহোতে 90 লাগিছিল 90 প্লাস 90 180 আহা যোৱা কৰিছিল ন সুইমিং পুলৰ হেফালে গৈছিল আকৌ ঘূৰি আহি গৈছিল ভেলচিটি ওলাব দিছে ভেলচিটিত আমি ডিসটেন্স ইউজ নকৰো কি ইউজ কৰিম ডিসপ্লেসমেন্ট আচ্ছা টাইম কিমান লাগিছে টাইমটো সেম টাইমে লাগিব ন এইফালৰ পৰা গৈছে তো টাইম আছিল তোমাৰ 60 সেকেন্ড মানে 1 মিনিট আছিল ডিসপ্লেসমেন্ট 0 লিখিব লাগিব হৰণ কিমান লিখিব লাগিব 0 কি হয় এতিয়া এটো বস্তু আমি आंसर কিমান পাম আলটিমেটলি আমি आंसर 0 পাম ভেলচিটি 0 বাট স্পীড আছে এতিয়া কথাটো হল মই এইটো পইণ্টৰ কথা কৈছো যে ডিসপ্লেসমেন্ট কিয় 0 হল ক্লাস 9ৰ ম্যাথমেটিক্স হয় এটো তোমালোকৰ মানে সায়েন্সৰ ম্যাথছ হয় সো ষ্টিল মই কৰি আছো সোৱা কোনটো কেছত ডিসপ্লেসমেন্ট 0 হয় বাট ডিসটেন্স 0 নহবও পাৰে হেতু এটা ডিফাৰেন্স হয় যদি এটা বডিয়ে মই বডি বুলি কৈছো উষা হ'ব পাৰে তুমি মই জুন হ এটা বডিয়ে জিটু পইণ্টৰ পৰা মানে জাৰ্নিটো ষ্টাৰ্ট কৰিছিলে যদি হেতু পইণ্টত ঘূৰি আহে তাই জোৰ পৰা আৰম্ভ তাতে ঘূৰি আহিলে নে নাই মানে এটা বডিৰ যদি ইনিশিয়াল পইণ্ট আৰু ফাইনেল পইণ্ট সেম হয় এটা বডিৰ যদি প্ৰাৰম্ভিক বিন্দু বা প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান যদি একে হয় তেতিয়া কি হ'ব জানানে ডিসপ্লেসমেন্ট সদায় 0 হ'ব জোৰ পৰা গৈছিলে আকৌ ঘূৰি তাতে আহি গল না তাৰ মানে হৰণ কিমান হ'ব 0 তোমালে ৰাতিপুৱা ফিল্ডত দৌৰা নহয় যেতিয়া জোৰ পৰা ষ্টাৰ্ট কৰিছে সাপোজ মই কৈ আছো তোমালোকে এনেকে এখন ফিল্ড হয় ফিল্ডত তোমালোকে ইয়াৰ পৰা দৌৰা ষ্টাৰ্ট কৰিছে দৌৰি আছা এনেকে পুৰা এক পাক মাৰি ভাগৰ লাগি গল ৰখি গলা তোমালোকে ষ্টাৰ্ট কৰ পৰা কৰিছিলা ইয়াৰ পৰা ৰখিছা কত ইয়াতে ঠিক আছে তো ইয়াত এই কেছটোত কি হ'ব জানানে মই যদি ফুটো তোমালোকৰ ডিসপ্লেসমেন্ট কিমান মানে ডিসপ্লেসমেন্ট কি কবা কোৱাচোন 0 বুলি কবা যোনটো পইণ্টৰ পৰা ষ্টাৰ্ট তাতে হি ঘূৰি ৰখি গলা নে নাই মানে ইনিশিয়াল পজিশন আৰু ফাইনেল পজিশন একে হল আৰু আমাৰ ডিসপ্লেসমেন্টত কি কৈছিলো মই শৰ্টেষ্ট
পাথ লেন্থ বিটুইন ইনিচিয়েল এণ্ড ফাইনেল পইণ্ট মানে চুটি পথ দৈৰ্ঘ্য দুটা বিন্দু থাকিব লাগিব তাৰ মাজৰ চুটি পথ দৈৰ্ঘ্য যদি বিন্দু দুটা এটাই হয় তাতে পথ দৈৰ্ঘ্য ক'ত থাকিলে পাথ লেন্থ থাকিলে নেকি পাথ লেন্থ নাই যদি মই কওঁ এই বস্তুটো তোমালোকৰ হেৰি কিমান ডিষ্টেন্স কিমান তোমালোকে যেতিয়া ফিল্ডত ৰাতিপুৱা ৰানিং কৰা ৱাকিং কৰা নহয় বহুতে ৱৰ্কআউট কৰা সো তেতিয়া এক পাক যেতিয়া মাৰিবা তোমালোকৰ ডিসপ্লেসমেন্ট 0 হ'ব বাট ডিসটেন্স 0 নহয় কিয় ডিসটেন্স আমি ওলাব পাৰো যদি আমি ৰেডিয়াসটো গম পাই যাওঁ ৰেডিয়াস গম পালে কি লগাম ফৰ্মুলা 2 পাই r এটো কি হয় বৃত্তৰ পৰিধি সাৰকামফাৰেন্স হয় না সাৰকামফাৰেন্স তে ডিসটেন্স হ'ব এইটো ডিসটেন্স হ'ব না নাই ডিসটেন্স বাট ডিসপ্লেসমেন্ট কি হ'ব 0 হ'ব হেকাৰণে তোমালোকে মই যে গুটে নিউমেৰিকেলছটো তোমালোক দেখালো কিয় দেখালো এটা কথা বুজাবই দেখিলো যে কিছুমান কেছত স্পিড থাকিব পাৰে কিবা এটা ভ্যালু স্পিড কেতিয়াও 0 নহয় জেনাৰেলি কিন্তু ভেলোসিটি 0 হ'ব পাৰে যদি ডিসপ্লেসমেন্ট যায় ডিসপ্লেসমেন্ট কেতিয়া 0 হয় যেতিয়া বডিটোৱে জোৰ পৰা আৰম্ভ কৰিছিল জাৰ্নি তাতে যদি ঘূৰি আহি যায় তেতিয়া হলে ভেলোসিটি 0 হ'ব পাৰে হেকাৰণে তোমালোকৰ ডিফাৰেন্স বিটুইন ডিসপ্লেসমেন্ট এণ্ড স্পিডত এই পইণ্টটো তোমালোকে সোমাব পাৰা বুকত চাই লবা ধুনিয়াকৈ পইণ্ট বিলাক দিয়া আছে ডিফাৰেন্সেস বিলাক সো আজি আমি স্পিড আৰু ভেলোসিটিৰ বেসিক্স খিনি অলপমান বুজিব ট্রাই কৰিছো একেলগে আমি ন নেক্সট ক্লাছত আমি ভেলোসিটিৰ বিষয়ে ডিটেইলত পঢ়িম ভেলোসিটি আছে এক্সেলাৰেশন আছে বহুত ইন্টাৰেস্টিং চেপ্টাৰ হয় সো তোমালোকে ডেইলি ভিডিও বিলাক চাই থাকিবা আপডেট বিলাক চাই আৰু কিবা কিবি বুজি নাপালে কমেন্টত লিখিবা তেতিয়া মোৰ কাৰণে সুবিধা হয় অলপ হেৰি কৰিবলে সো থ্যাংক ইউ আজি ক্লাছটো ইয়াতে শেষ